যেতিয়া আমি গম পালোঁ যে আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ডক্টৰ দিব্যজ্যোতি ছাৰ আছে, ছাৰে আমাক যেনেকুৱা মানে প্ৰচেছ বুজাই দিলে বা ছাৰে যেনেকৈ ক'লে একো টেনশ্যন নল'ব, মই বহুত ধুনীয়াকৈ কৰি দিম। আৰু যেনেকুৱা বাজেটত ছাৰে কৈছিলে চেম তেনেকুৱা বাজেটতেই ছাৰে আমাৰ কথাটো ৰাখিলে। আৰু অনাগত দিনত আৰু মানে ভাল হ'ব বুলি মই এইটো মানে আশীৰ্বাদ জনাইছোঁ ছাৰক। ছাৰে আমাক এবাৰ নহয় দুবাৰ নহয় কেইবাৰমানো গৈ কিনি ছাৰে আমাৰ পেচেণ্টক গৈ কিনি সোধ-পোছ কৰিছে বা আমাক ৰেছপনচিবিলিটি দিছে। তাৰ কাৰণে মানে আমি ছাৰক বহুত ভাল পাইছোঁ। কোনোবাই যদি আহে যে এনেকৈ মানে কাক কৰালে ভাল হয়, কেনেকৈ ভাল হয়, আমি প্ৰথমতে আমি দিব্যজ্যোতি ছাৰকেই মানে আগবাঢ়িম। আমাৰ পেচেণ্ট এজন মোৰ চচবুৰা হয়, এজনৰ বেমাৰ আছিলে, ইউৰ'লজি প্ৰব্লেম এটা দেখা দিছিলে। তেওঁক মানে আমি বহুত মানে এইপিনে কৰি কিনি বহুত পিনেতে আমি দৌৰা-দৌৰি কৰিলোঁ, কিন্তু আমি কোনোপিনে একো মানে হোৱাই নাপালোঁ। চব পিনেতে য'তে গৈ আছোঁ ত'তে আমাৰ বাজেটটো বেছিকৈ চোৱাই আছে। যে কোনোবাই কৈছে 50,000 লাগিব, কোনোবাই কৈছে 60,000 লাগিব, কোনোবাই কৈছে 80,000 লাগিব। মানে বেমাৰটো চবেই মানে অলপ দীঘলীয়াকৈ গৈ আছে। কিন্তু আমি বিশেষ মানে অলপ মানে চোৱা মেলা কৰি কিনি যেতিয়া আমি গম পালোঁ যে আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ডক্টৰ দিব্যজ্যোতি ছাৰ আছে, তেখেতে দুখীয়া মানুহক বহুতেই সহায় কৰি দিয়ে। যেতিয়া গম পাইছোঁ তেতিয়া আমি ছাৰৰ ওচৰলৈ অলপ কাষ চাপি আহিছোঁ। আৰু অহাৰ পিছতে ছাৰে আমাক যেনেকুৱা মানে প্ৰচেছ বুজাই দিলে বা ছাৰে যেনেকৈ ক'লে একো টেনশ্যন নল'ব, মই বহুত ধুনীয়াকৈ কৰি দিম। আৰু যেনেকুৱা বাজেটত ছাৰে কৈছিলে চেম তেনেকুৱা বাজেটতেই ছাৰে আমাৰ কথাটো ৰাখিলে। আৰু এটা দুখীয়া মানুহক ইমান যে সহায় কৰিলে তাৰ কাৰণে আমি ছাৰক বহুত মানে আন্তৰিকভাৱে এটা মানে শুভেচ্ছা জনাইছোঁ। প্ৰথমতে এইটো কথা। আৰু দ্বিতীয়টো কথা মানে আজি আমাৰ যিটো মানে দুখীয়া মানুহক চাইছে ছাৰে, ছাৰৰ অনাগত দিনত আৰু মানে ভাল হ'ব বুলি আৰু ভাল এটা মানে হেৰি হ'ব বুলি মই এইটো মানে আশীৰ্বাদ জনাইছোঁ ছাৰক। ছাৰে যেনেকৈ কৈছিলে আমাক যে পেচেণ্টটো অপাৰেশ্যন কৰাৰ পিছত একো প্ৰব্লেম নহয়, আপোনালোকে ঘৰত লৈ গ'লে লৈ যাব পাৰে। ছাৰে আমাক একচুৱেলি ছাৰৰ ফালৰ পৰা ডিটাৰ্জি দি দিলে, কিন্তু আমি নিজৰ ফালৰ পৰা এটা দিন বেডত ৰাখিছোঁ। বেডত ৰখাৰ পিছত ছাৰে আমাক এবাৰ নহয় দুবাৰ নহয় কেইবাৰমানো গৈ কিনি ছাৰে আমাৰ পেচেণ্টক গৈ কিনি সোধ-পোছ কৰিছে বা আমাক ৰেছপনচিবিলিটি দিছে। তাৰ কাৰণে মানে আমি ছাৰক বহুত ভাল পাইছোঁ। আমি অনাগত দিনত আমি এইটো চিন্তা কৰিছোঁ যে যদি এনেকুৱা যদি মোৰ ফালৰ পৰা যদি কোনোবাই যদি আহে যে এনেকৈ মানে কাক কৰালে ভাল হয়, কেনেকৈ ভাল হয়, আমি প্ৰথমতে আমি দিব্যজ্যোতি ছাৰকেই মানে আগবাঢ়িম।